এই ৰাস্তাটো মানে খুবেই বেয়া অৱস্থা। প্ৰতিদিনে যিহেতু এতিয়া বনভোজৰ সময়, প্ৰতিদিনে সৰ্বাধিক মানে বনভোজকাৰী গৈ আছে, কিন্তু এই ৰাস্তাটোৰ অৱস্থা ইমানেই সংকটজনক হৈছে যেতিয়া মানুহবিলাকৰ অৱস্থা মানে বৰ সৰ্বশান্ত হৈ গৈছে। এতিয়া ময়ে সদায় গৈ আছোঁ বৰপেটা ৰোডত, মোৰ মানে গাড়ীখনৰ অৱস্থাটো মই নকওঁৱে, লগতে ৰাস্তাটো মানে সোনকালে ভাল কৰি দিব লাগে, সেইটোৱে। হয় হয়, তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে, যিহেতু আমি ইয়াৰে সদায় অহা যোৱা কৰাৰ কাৰণে আমাৰ বেছি অসুবিধা হৈছে। আমি গম পাওঁ এই ৰাস্তাটো মানে অলপ ভাল কৰে, তাৰপিছত আকৌ মানে সেয়ে হৈ যায়। হয় হয় হয়, অতি সোনকালেই যাতে ভাল কৰি দিয়া ৰাস্তাটো, অলপ মজবুত ধৰণে ভাল কৰি দিয়ক, যাতে মানে 6 মাহৰ পিছতে ভাঙি নাযায়। হয় হয় হয়, মানাসৰ যিটো আমাৰ ৰাষ্ট্ৰীয় উদ্যান হয়, সেই ৰাস্তাটো মানে এই জৰাজীৰ্ণ অৱস্থাটো দেখি মানে খুবেই মানে বেয়া লাগে। আৰু আমাৰ যিবিলাক ৰোগী গোবৰ্ধনা ছাইডৰ পৰা বৰপেটা ৰোডত যিবিলাক ৰোগী আহে, সেই ৰোগীবিলাকৰ এই ৰাস্তাটোলৈ আহিলে মানে আকৌ বেছিয়ে মানে বেমাৰী হৈ যায় আৰু। হয় হয় হয়, ৰোগী বুলি নহয়, আমি সৰ্বসাধাৰণ জনসাধাৰণ সকলোৰে মানে আমিতো আচলতে লজ্জাবোধ কৰিছোঁ যে এই সময়ত আচলতে দেশী বিদেশী পৰ্যটক মানাহলৈকে আহে। তাৰ পিছতো ইমান কৰ সংগ্ৰহ কৰাৰ পিছতো আমাৰ যিটো মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা যিটো মুখ্য পথ, এই পথটো জহিক হৈ গৈছে। আমাৰ লাজ লাগে যেতিয়া দেশী বিদেশী পৰ্যটকবিলাক এই ৰাস্তাৰে আহে, যে আমাৰ বিশ্বগুৰু দেশ নৰেন্দ্ৰ মোদী তেওঁক বিশ্বগুৰু বুলি কয়, যে এনেকুৱা বিশ্বগুৰু দেশত যেতিয়া দেশী বিদেশী পৰ্যটক আহি এনেকুৱা ৰাস্তা পাব, তেতিয়া আমি লজ্জাবোধ কৰোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, এই যিটো মুখ্য পথ ৰাতিপুৱাৰ পৰা স্কুলৰ ছাত্ৰ ছাত্ৰী আদি কৰি শিক্ষক শিক্ষয়িত্ৰী বিভিন্ন এই মানে ব্যস্ত পথ এটা, আৰু বিশেষকৈ 90% এই অঞ্চলৰ উত্তৰ অঞ্চলৰ কৃষক, এই কৃষকে এই ৰাস্তাৰে যিবিলাক উৎপাদিত সামগ্ৰী ফচলসমূহ নি বৰপেটা ৰোডত বিক্ৰী কৰে, আৰু বৰপেটা ৰোডত আটাইতকৈ কৰ সংগ্ৰহ কৰে বৰপেটা চব্জি বজাৰৰ পৰা। এনেকুৱা এটা বৃহৎ মানে এলেকাৰ এনেকুৱা এটা কৰ সংগ্ৰহ কৰা বা এনেকুৱা এটা মানে জমৌ যাতনা ভোগা ৰাস্তাৰে যেতিয়া যাই তাত কৰ দিব লাগে, তেতিয়া আমাৰো অৱশ্যে হেৰি কৰে, কৃষকসকলে মানে নিজকে ধিক্কাৰ দিয়ে। গতিকে আমি ধিক্কাৰ দিছোঁ এইকাৰণে যে এনেকুৱা এটা বিয়াগম এখন চৰকাৰ থকাৰ পিছতো BTAD হওক বা অসম চৰকাৰে হওক, যে এনেকুৱা এখন বিয়াগম চৰকাৰ থকাৰ পিছতো যে এনেকুৱা এটা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথ যে এনেকুৱা জহিক হৈ গৈছে। গতিকে আমি অকল অনুৰোধে নজনাওঁ, আমি দাবীও জনাম যে যাতে এই মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথটো অতি কম দিনৰ ভিতৰত মেৰামতি কৰি দিয়ে। চাওক, আমি দেখিবলৈ পাইছিলোঁ যে আমাৰ বৰপেটা ৰোডৰ মানাহ সংযোগী যিটো পথ, এই পথটোৰ অৱস্থা অতি দুখ লগা অৱস্থা। আৰু এই পথটোৰ আমাৰ যিটো চলাচল যিটো ব্যৱস্থা, আমি আজি বনভোজৰ বতৰ, ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰীলৈকে আমাৰ বনভোজৰ বতৰ আমাৰ চলি থকা দেখা যায়। আৰু এই বনভোজৰ সময়তে আমাৰ দেশী বিদেশী পৰ্যটকৰ লগতে অসম বা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰ্যটক এইটো ৰাস্তাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আহে। কিন্তু আমাৰ যেতিয়া বৰপেটা ৰোডৰ পৰা যেতিয়া ৰেলগেটখন পাৰ হৈ যেতিয়া মানাহলৈ আহিব, তেতিয়া তেওঁলোকৰ আমাৰ যিটো পথৰ অৱস্থা, তেওঁলোকে আহি হয়তো বহুত অস্বস্তিকৰ অনুভৱ কৰে। কাৰণ আমি দেখিবলৈ পাইছিলোঁ যে এই ৰাস্তাটো বছৰ ধৰি এনেকুৱা ধৰণৰ অৱস্থা হৈ আছে। আৰু তাৰ পিছতো আমাৰ কিন্তু চৰকাৰ, আজি আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ, আৰু বিজেপি চৰকাৰখনে দুটাকৈ কাৰ্যকাল তেওঁলোকে কথাৰ ফুলজাৰি মাৰি তেওঁলোকে শাসনভাৰ গ্ৰহণ কৰিলে। তাৰপিছত UPPL চৰকাৰ, যিহেতু এইটো BTCৰ পথ, এটা সংযোগী পথ, গতিকে UPPL চৰকাৰ দুজনকৈ বিয়াগুম নেতা, এফালে যদি প্ৰমোদ বড়ো, এফালে আন্দোলন কৰি তেখেতে নেতা হৈছে, এফালে আছুৰ পৰা গৈ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল, দুজনকৈ বিয়াগুম নেতা থকাৰ পিছতো তেওঁলোকে কিন্তু আজিলৈকে কিন্তু এই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যিটো পথ, এই পথটোতো কোনো ধৰণৰ ব্যৱস্থা কৰা দেখা নগ'ল। গতিকে আমি আজি ইয়াত আহি উপস্থিত হৈ এটা কথা আমি অনুভৱ কৰিছোঁ, এইখিনি অহা যোৱা মানুহৰ যিটো মৰ্মবেদনা, এই মৰ্মবেদনাটো কোনো হেলিকপ্টাৰে অহা মন্ত্ৰী বিধায়কে এইটো কেতিয়াও উপলব্ধি কৰিব নোৱাৰে। গতিকে ইয়াত সৰ্বসাধাৰণ ৰাইজ হিচাপে আমি এটা কথা ক'ব বিচাৰোঁ যে এই ধৰণৰ মৰ্মবেদনা তেওঁলোকে উপলব্ধি কাৰণ ৰাইজে ৰজা পাতিছে আৰু ৰাইজে ৰজা ভাঙিব পাৰে। কাৰণ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক কিন্তু এই ধৰণৰ ৰাইজে ভোট দি তেওঁলোকক জয়যুক্ত কৰিছে। আজি ৰঞ্জিত দাস আছিলে ইয়াত বিধায়ক, আজি আমি দেখিবলৈ পাইছিলোঁ যে BTCৰ চিফ হৈছিল, প্ৰমোদ বড়ো চিফ হৈছিল, কিন্তু তাৰপিছতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে। কিন্তু আমি এটা কথা চৰকাৰক ক'ব বিচাৰোঁ, তেওঁলোকে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যেতিয়া পৰ্যটক আহে, সেই পৰ্যটকৰ কিন্তু তেওঁলোকে ৰাজহ সংগ্ৰহ হয়, আৰু ৰাজহ সংগ্ৰহৰ পিছতে কিন্তু সেই ৰাজহ আমাৰ চৰকাৰৰ ঘৰলৈ যায়। কিন্তু ৰাজহ সংগ্ৰহ কৰাৰ পিছত তেওঁলোকে যেতিয়া এই ৰাস্তাৰে আহি ৰাজহ দিব লগা হয়, তাতকৈ দুখৰ বিষয় কিবা থাকিব পাৰে নেকি? আৰু আমি একাষাৰ কথা ক'ম, যেতিয়া বঙাইগাঁৱৰ পৰা ইয়ালৈ কোনোবা আহিব বা আমাৰ পাঠশালাৰ পৰা ইয়ালৈ যেতিয়া হাইৰোডেৰে কোনোবা আহিব, এইফালে আমি যদি বিজনী টোলগেট দেখাব, এফালে আমি গইলা টোলগেটখন দেখাব, দুখনকৈ টোলগেটত তেওঁলোকে কৰ দি আহিব লাগে। কিন্তু কৰ দি অহাৰ পিছতে তেওঁলোকে ৰাস্তাৰ এইটো অৱস্থা। অৰ্থাৎ আমি এইটো কথাৰ পৰা আমি এটা কথা বুজিব পাৰিছোঁ যে চৰকাৰৰ যিটো নীতি, এই চৰকাৰৰ নীতিটো কেতিয়াও ৰাইজৰ পক্ষত নাই, আৰু তেওঁলোকে জ্বলা কলা খুলে খুৱাই ৰাইজৰ এটা অস্বস্তিৰ পৰিৱেশ তেওঁলোকে গঢ়ি তুলিছে। গতিকে আজি আমি এই সংবাদ মাধ্যমৰ আগত আমি এটা কথা ক'ব বিচাৰোঁ, আজি হিমন্ত বিশ্ব শৰ্মা আৰু UPPLৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰক আমি এটা কথা দাবী জনাব বিচাৰিছোঁ, তেওঁলোকে যাতে অতি সোনকালে ৰাস্তাটো তেওঁলোকে মেৰামতি কৰি দিয়ে। চাওক, এইটোতো একদম দুৰ্ভাগ্যজনক কথা। কাৰণ
মানাক যোৱাৰ এইটোৱে মুখ্য পথ। আজি চিমলাগুৰিৰ পৰা মানাসলৈ মানে বহুত পৰ্যটক আহে, দেশী বিদেশী পৰ্যটক আহে। আৰু বিশেষ কৰি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আমাৰ এইখন মানে সৰবুক সমষ্টিৰ বিধায়ক আছিলে, বৰ্তমান যদিও পাটাচাৰকুছিৰ বিধায়ক, তথাপিও মূল দায়িত্ব আছিলে তেখেতৰ। আমি ভাবিছিলোঁ যে তেখেতে কেবিনেট মন্ত্ৰী হোৱাৰ পিছত আজি তেখেতে মানাসৰ বিষয়ে চিন্তা কৰি এটা গধুৰ দায়িত্ব ল'ব। এই ৰাস্তাটো ঠিক কৰি যি পৰ্যটক আহি যিটো অসুবিধা পায়, যিটো আপোনালোকে দেখা পাইছে বৰপেটাৰ পৰা মানাসলৈকে যাওঁতে যেনেকুৱা ধৰণৰ এটা মানে পৰ্যটকবিলাকে এটা মানে ভুগিব লগা হৈছে, যি খলা বমা ৰাস্তা আৰু বৰষুণৰ দিনততো এইটো বহুত বেয়া হয়। গতিকে বৰ্তমান সময়ত আমি যেনেকুৱা ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কাজিৰঙাক মানে এটা উঠাই লোৱাৰ কাৰণে যেনেকুৱা ধৰণে এটা ভূমিকা পালন কৰিছে, ঠিক তেনেকুৱা ধৰণে আজি মানাসখন উন্নয়নৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে যিটো উন্নয়ন বা অগ্ৰগতিৰ ক্ষেত্ৰত যিটো এটা ভূমিকা লৈ মুখ্য পথ হিচাপে কিন্তু এইটো বহুত দিন আগতে ৰাস্তাৰ কামটো হ'ব লাগিছিলে, কিন্তু দুৰ্ভাগ্যজনক কথা আজিলৈকে এই ৰাস্তাৰ কামটো হোৱা নাই। তাৰ কাৰণে যি দেশী বিদেশী পৰ্যটক আহে বহুত অসুবিধাত পৰে আৰু এই ৰাস্তা ঘাটৰ পৰা বহুত পৰ্যটক কমি যায়। যিহেতু হয় এইটোতো ইণ্টাৰনেশ্যনেল ৰাস্তা, গতিকে বহুত পৰ্যটকৰ আহি মন ভাঙি যায়, এবাৰ আহিলে দ্বিতীয়বাৰ অহাৰ কাৰণে ইচ্ছা নকৰে। গতিকে আপোনালোকৰ জৰিয়তে আজি এই নতুন বছৰৰ শুভক্ষণত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম যে আপুনি গড়কাপ্তানি এটা দায়িত্বত থকাৰ পিছত আজি এনেকুৱা ধৰণে এটা মানাস ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য পথ এনেকুৱা হ'ব নালাগিছিল। যদিও হোৱা নাই, আজি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে এই ৰাস্তাখন বনাই দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। ধন্যবাদ। মানাস নেশ্যনেল পাৰ্কৰ মুখ্য পথ হয় পথ। আৰু চাওক আজি কেনেকুৱা অৱস্থা, ৰাস্তাৰ অৱস্থা কেনেকুৱা। আজি ধৰক পৰ্যটক যিখিনি আহে সেইখিনি আমাৰ মানে আহিলে আমাৰ লাজ লাগে। আজি মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটক বিদেশৰ পৰা আহে, তেওঁলোকে যেতিয়া গম পায় আহি দেখে যে ৰাস্তাৰ অৱস্থা এনেকুৱা, আমি অসমৰ বা তাৰ লগতে আমি বৰপেটাৰ হিচাপে আমাৰ নিজে আমি লাজ লাগে আমাৰ যে ক'ব আমি অসমত বাস কৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটাই মই কথা ক'ব খোজোঁ, মুখেৰে ফুলজাৰি মাৰিলে নহ'ব, কামেৰে ফুলজাৰি মাৰি দেখুৱাওক আপুনি। মোৰ এইখিনি ক'ব লাগে বাছ।